বতাহে সুৰ দিয়া ৰ'দে কথা কোৱা কাচিয়ৰি শুনি আছে ৰেডিঅ' মঞ্জাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন অসমৰ আবেগ শুভংকৰ আছো আপোনাৰ সৈতে আৰু অনুষ্ঠানৰ নাম কাচিয়লি আমাৰ সৈতে আছে ৰাকেশ বণিক তেখেত হৈছে এগৰাকী পেৰাচাইক্লিষ্ট আৰু আমি কথা পাতি আছিলোঁ মিষ্টিক মায়াং চাইক্লিং টুৰৰ বিষয়ে এই বিষয়ে আজি কথা পাতিম আপোনাৰ সৈতে আৰু আমি কথা পাতিম ৰাকেশ বণিকৰ সৈতে ৰাকেশ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ভেৰি গুড মৰ্ণিং আৰু আজি ৱৰ্ল্ড বাইচাইকেল ডে শুভেচ্ছা জনাইছোঁ আপুনি কি ক'বলৈ বিচাৰিব নমস্কাৰ পোনপ্ৰথমতে মই ৱৰ্ল্ড বাইচাইকেল ডেৰ আন্তৰিক শুভকামনা সকলোকে জনাইছোঁ আৰু তাৰ লগে লগে মিষ্টিকেল মায়ঙৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ কি মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে হয় আমাৰ ৱৰ্ল্ড বাইচাইকেল ডে আমি বহুত ধৰণে উদযাপন কৰোঁ স্পেচিয়েলি আমি চাইকেলিঙক লৈ আৰু যিহেতু এতিয়াৰ এটা এনেকুৱা ট্ৰেণ্ড চলি আছে যে চাইক্লিংটো খুব কমন হৈ গৈছে আৰু যিহেতু আপোনাৰ টুৰিজিমৰ কথা কৈছে মই ভাবোঁ যে টুৰিজিমৰ লগত চাইক্লিঙৰ পাৰ্টটো মাৰ্চ বহুত দিন আগৰ পৰাই হৈ আছে আৰু আমাৰ অসমত এতিয়া লাহে লাহে সেইটো মানে বাঢ়ি আছে সেইটো এটা খুব ধুনীয়া চাইন হয় কি টুৰিজিম ক্ষেত্ৰতো মানে চাইক্লিংটোক প্ৰমোট কৰি আছে কিন্তু একজেক্টলি আমাৰ প্ৰব্লেম কি হয় যে আমাৰ মানে অসমৰ ৰুটছ বা তেনেকুৱা আমাৰ প্লান্টেড চিটি নাই য'ত আমি মানে চাইক্লিং কৰিব পাৰোঁ বা চাইক্লিষ্টবোৰ সিমান ছেফ ফিল নকৰে লাইক ধৰক ঘৰৰে বাচ্চাবোৰক চিটিত চলাব মানে দিবলৈ অকণমান অসুবিধা পায় সেইটো বাৰু হয় বাৰু চ' সেইটোৰ কাৰণে গভৰ্ণমেণ্টেও ইনিচিয়েটিভবোৰ ল'ব লাগে যে অকণমান ট্ৰেকবোৰ যদি প্লান্টেড হয় তেতিয়াহ'লে ধৰক চাইকেলিষ্টবোৰ আৰু বেছি ইণ্টাৰেষ্টেড হ'ব বা পেৰেণ্টছেও নিজৰ বাচ্চাক মানে চাইকেলিঙত আগভাগ লোৱাৰ কাৰণে মানে অনুপ্ৰেৰণা যোগাব পাৰিব আৰু লগে লগে টুৰিজিমৰ যিটো কথা আহিল যে মই ভাবোঁ যে যিমানেই ধৰক মানে আমাৰ টুৰিজিম ছেক্টৰবোৰ আছে লাইক মানে ৰিচৰ্টেই হওক বা আমাৰ যিবোৰ এৰিয়া আছে কাজিৰঙাই হওক পবিতৰাই হওক চ' আমি যদি তেনেকুৱা কৰিব পাৰোঁ যে থ্ৰু চাইক্লিঙৰ থ্ৰু দি যদি আমি সেই টুৰিষ্টবোৰক আমি দেখাব পাৰোঁ ঘূৰাব পাৰোঁ চ' আই থিংক সেইটো আৰু বেছি ইম্পেক্টফুল হ'ব বুলি মই ভাবোঁ আৰু মানুহবোৰে কি হয় ন যেতিয়া ধৰক এডভেঞ্চাৰৰ কাৰণে আহে তেতিয়া ধৰক চাইকেল এখন লৈ কিনে আউটিং কৰিব গ'লে তো সেইটোত বেছি ইণ্টাৰেষ্ট পায় স্পেচিয়েলি ময়ো যেতিয়া বাহিৰত এব্ৰডত তেনেকুৱা কৰিছোঁ যে মোক মানে মই ফাৰ্ষ্ট প্ৰিফাৰ চাইক্লিংটোকে কৰোঁ যে চাইক্লিং কৰিব পাৰি নেকি তো সেই কথাটো হয় যে মানে সেইটো দুইটা বস্তু যেতিয়া দুইটা কথাই মাৰ্চ হৈ যায় টুৰিজিম এণ্ড চাইক্লিং তেতিয়া আই থিংক এটা খুব ভাল এটা তাৰ মানে ৰিজাল্ট আহে চ' আই হোপ কি আমাৰ আগন্তুক দিনতো তেনেকুৱা আমাৰ অসমতো টুৰিজিম প্লাছ চাইক্লিং দুইটা মাৰ্চ কৰি আৰু বহুত ধুনীয়া মানে আমি ইনিচিয়েটিভ তেনেকুৱা ল'ব পাৰিম থেংক ইউ ছ' মাছ ৰাকেশ আমি আৰু কথা পাতিম শুনি থাকক আপুনি ৰেডিঅ' মঞ্জাই অসমৰ আবেগ শুনি আছে ৰেডিঅ' মঞ্জাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন অসমৰ আবেগ শুভংকৰ আছোঁ আপোনাৰ সৈতে আমি কথা পাতি আছিলোঁ ৰাকেশ বণিকৰ সৈতে মিষ্টিকেল মায়ং চাইক্লিং টুৰ আৰু এই চাইক্লিং টুৰত ৰাকেশেও অংশগ্ৰহণ কৰিব ৰাকেশ আপুনি এই গোটেই যিটো ইনিচিয়েটিভ মিষ্টিকেল মায়ং চাইক্লিং টুৰ এই বিষয়ে আপুনি কি ক'বলৈ বিচাৰিব মিষ্টিকেল মায়ঙৰ ৰিচৰ্টৰ যিটো ইনিচিয়েটিভ তেওঁলোকে লৈছে সঁচাকৈ এইটো শলাগ ল'ব লগা ইনিচিয়েটিভ হয় আৰু মই মানে আপোনালোকৰ মঞ্জাই ৰেডিঅ'ৰ তৰফৰ পৰা মই চবকে মানে ৰিকুৱেষ্ট কৰিম যিমান আমাৰ ৰিচৰ্ট আছে বা ইক' কেম্প যিমান আছে যে চবেই তেনেকুৱা চাইকেলিং এটা পাৰ্ট ৰাখক তেওঁলোকে যে যেতিয়া টুৰিষ্ট আহে তেওঁলোকক গাড়ী মটৰৰ মানে যোৱাতকৈ মানে তেওঁলোকে যাতে ছাজেষ্ট কৰে কি চাইকেল দি আপোনাৰ আমাৰ এই গাঁও ভৈয়ামেই হওক বা য'ত যেনেকুৱা মানে পৰিৱেশ আছে
সেই বস্তুবোৰ চাইকেলিং দি কৰাটো মই ভাবো যে বেছি ভাল হয় আৰু টুৰিষ্টবোৰকো এট্ৰাক্ট বেছিকে কৰিব পাৰিব আৰু নো ডাউট মিষ্টিকেল মায়ঙে খুব ধুনীয়া এখন ইনিচিয়েটিভ লৈছে যে নেশ্যনেল ৱৰ্ল্ড বাইচাইকেল ডে আমাৰ এখন চাইকেলথন অৰ্গেনাইজ কৰিছে তাতে পবিতৰাৰ যিমান গাঁওসমূহ আছে তাৰ লগে লগে যিমান আমাৰ ট্ৰেডিশ্যনেল যি আছে আমাৰ পবিতৰাত মায়ঙৰ ৰিলেটেড চ' সেইবোৰ আমি এক্সপ্ল'ৰ কৰিম যাতে সমগ্ৰ দেশৰ মানুহে সেইটো দেখিব পাৰে তো আই থিংক সেইটো এটা খুব এটা ভাল ইনিচিয়েটিভ হয় মিষ্টিকেল মায়ঙৰ ফালৰ পৰা থেংক ইউ ছ' মাছ ৰাকেশ আপোনাৰ সৈতে আৰু কথা পাতিম শুনি থাকক আপুনি ৰেডিঅ' মন যায় অসমৰ আবেগ শুনি আছে ৰেডিঅ' মন যায় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন অসমৰ আবেগ শুভংকৰ আছো আপোনাৰ সৈতে অনুষ্ঠানৰ নাম কাচিয়লি নিৰ্বাচনৰ ৰিজাল্টৰ বতৰ আৰম্ভ হৈ গ'ল যিয়ে কওক নকওক আপুনি যিটো পাৰ্টিৰ কথাই নাভাবক লাগিলে অৱশেষত ভাৰতৰে জয় হ'ব কাৰণ ভোটদান কৰিছোঁ আমি আৰু আমি বুলি ক'লেই গণতন্ত্ৰত ৰাইজে ৰজা এতিয়া অৰুণাচলত কালি বিজেপি আৰু ছিকিমত SKMে বিজয় সাব্যস্ত কৰিছে যিয়ে হওক নহওক কাইলৈ যিটো ফলাফল ওলাব তাৰ বাবে আমি সকলোৱে অপেক্ষা কৰি আছোঁ অভিয়াছলি অপেক্ষা কৰি থাকিম কি কয় আমাৰ ৰিজাল্ট আমাৰ গণতন্ত্ৰৰ ৰিজাল্ট আমাৰ ভাৰতীয়ই কি বিচাৰে তাৰ ৰিজাল্ট গতিকে অপেক্ষাটো কৰিবই লাগিব পিছে আমি ৰাকেশ বণিকৰ সৈতেও কথা পাতি আছিলোঁ আজি ৱৰ্ল্ড বাইচাইকেল ডে আৰু ইতিমধ্যে মিষ্টিকেল মায়ঙত চলি আছে মিষ্টিকেল মায়ং চাইক্লিং টুৰ গতিকে আমি কথা পাতিবই লাগিব শুনি থাকক আপুনি ৰেডিঅ' মন যায় অসমৰ আবেগ আমি ৰাকেশ বণিকৰ সৈতে কথা পাতি আছিলোঁ আৰু চলি আছে মিষ্টিকেল মায়ং চাইক্লিং টুৰ আৰু ৰাকেশ বণিক হৈছে এগৰাকী পেৰাচাইক্লিষ্ট ৰাকেশ আমি এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম ডেফিনেটলি আমি 90s বুলি কোৱাৰ লগে লগে সেই সময়ত চাইকেলৰ প্ৰভাৱ যথেষ্ট আছিল মাজে মাজে বাইকৰ যেতিয়া প্ৰভাৱ আহিবলৈ আৰম্ভ কৰিলে চাইকেলৰ প্ৰভাৱ কমি গ'ল কিন্তু এতিয়া পুনৰ হয়তো সেই পৰিৱেশ ঘূৰি অহা যেন অনুভৱ হৈছে আপুনি কি ভাবে অসমত যিটো চাইক্লিঙৰ পৰিৱেশ এই পৰিৱেশটোক লৈ আপুনি কি ক'বলৈ বিচাৰিব হয় 2000ৰ আগত মানুহবোৰে চাইকেল চলাইছিল বহুত বেছিকৈ চলাইছিল বিকজ টেকন'লজি ইমান অহা নাছিল আজি যেতিয়া চাই আপুনি টেকন'লজি বহুত বেছিকৈ টেকন'লজি আপুনি দেখিব আৰু মানুহবোৰ আগৰ কথাবোৰ তেনেকুৱা আছিল যে মানে চাইকেলখন আবেগ হয় মানুহৰ গতানুগতিক জীৱনৰ পাৰ্ট আছিল চাইকেল আপোনাৰ কমিউনিকেশ্যনৰ পাৰ্ট আছিল চ' সেইটো কাৰণে চাইকেলিংটো মানে বেষ্ট প্ৰিফাৰ চাইকেলিঙকে কৰিছিল চ' এতিয়া আফটাৰ মানে 2000 কি হৈ গ'ল ন আপোনাৰ মডাৰ্নিষ্টিক হৈ গ'ল চব মানে চিষ্টেমবোৰ বাইক আহি গ'ল গাড়ী আহি গ'ল মানুহবোৰ মানে অকণমান লাক্সাৰিয়াছ লাইফ বিলং কৰা ষ্টাৰ্ট কৰিলে চ' সেইটো কাৰণে মই ভাবোঁ যে তেনেকুৱা হৈ আছে বাট এতিয়াও আমাৰ মানে চাইকেলিষ্টৰ মানে বহুত সংখ্যা বাঢ়িছে নবঢ়া নহয় মানে কি হয় ন চাইকেলিং এখন এনেকুৱা গেম হয় তাত আপোনাৰ ধৰক যিমান কষ্ট হয় তাৰ লগে লগে আপুনি মানে আউটডোৰিঙো কৰিব পাৰে চ' যদি মই এতিয়া চাব যাওঁ যে আপোনাৰ যিটো লকডাউন হৈছিল আমাৰ লকডাউনৰ টাইমত বহুত চাইকেলিষ্ট ওলাইছিল বহুত চাইকেল চেলো হৈছিল তো এতিয়া সেই মানে সেই চাইকেলিংটো আকৌ কমি গৈছে যে এটা ধৰক এটা টাইমলৈকে কৰিলে সেইটো টাইমত ফ্ৰী আছিল মানুহবোৰ তো চাইকেলিং কৰি দিছে এতিয়া আকৌ যেতিয়া ডেইলি বেচিছ লাইফত আহি গৈছে এতিয়া তেওঁলোকে টাইম মেনেজ কৰিব নোৱাৰে বা চাইকেলিঙত যিটো ক'লো কষ্ট হয় সেইটো মানে লোড ল'ব পৰা নাই বা তেনেকুৱা টেণ্ডেঞ্চিৰ পৰা অকণমান সেই চাইকেলিঙৰ পৰা অকণমান দূৰত আহি গৈছে চ' এনেকুৱা বহুত মানুহ মোৰে চিনাকি আছে যে মানে চখত পৰি কিনে যে চাইকেল কিনিছে বাট সেইটো কণ্টিনিউ কৰিব পৰা নাই গিভ আপ কৰি দিছে আৰু চাইকেলিং ছাষ্টেইনেবল হয় সেইটো সঁচা কথাই হেল্থৰ কাৰণে বহুত ভাল হয় কিন্তু প্ৰব্লেম সেইটো হৈ গৈছে যে আমি মানুহবোৰ মানে যেতিয়ালৈকে এৱেৰ নহওঁ
তেতিয়ালৈকে আই থিংক একো বস্তুই আপোনাৰ ঠিক নহ'ব যে মানুহবোৰ নিজে জানিব লাগিব যে চাইকেলিং কৰিলে এইটো বেনিফিটবোৰ মই কি পাম চ' বেনিফিট যেতিয়া মই পোৱা ষ্টাৰ্ট কৰিম বা বুজিম সেইটোৰ বিষয়ে তেতিয়াহ'লে মানুহবোৰ ইণ্টাৰেষ্ট মানে বেছিকৈ দিয়ে এনিৱেজ এতিয়া ধৰক চাইকেলিঙৰ আমাৰ অসমৰ কথাই কৈ আছোঁ এতিয়া বহুত চাইকেলিষ্ট আহিছে আৰু আগন্তুক দিনতো আহিব আৰু এজ এ প্ৰফেচনেলি মানে গেমটোক যদি লয় মই ভাবোঁ আৰু বেছি ভাল হ'ব অসমৰ মানে যিমান য়ং জেনেৰেশ্যন আছে তেওঁলোকৰ কাৰণে থেংক ইউ ছ' মাছ ৰাকেশ আপোনাৰ সৈতে আৰু কথা পাতিম শুনি থাকক আপুনি ৰেডিঅ' মন যায় অসমৰ আৱেগ ৰাকেশ বণিকৰ সৈতে কথা পাতি আছিলোঁ ৰেডিঅ' মন যায় এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন অসমৰ আৱেগ শুভংকৰ আছোঁ আপোনাৰ সৈতে আৰু অনুষ্ঠানৰ নাম কাচিয়লি ৰাকেশ আপোনাৰ পৰা শেষত জানিবলৈ বিচাৰিম আপুনি কি ক'বলৈ বিচাৰিব আমাৰ যিসকল শ্ৰোতা আছে তেওঁলোকক চাইক্লিং সম্পৰ্কে আপুনি লাভ কৰা অভিজ্ঞতা সম্পৰ্কে আপুনি কি ক'বলৈ বিচাৰিব হয় থেংক ইউ ভেৰি মাছ কি মোক ইনভাইট কৰাৰ কাৰণে আৰু লাষ্টলি মই সমূহ শ্ৰোতাক এইটোৱে ক'ব বিচাৰিম যে আপুনি চাইকেলিঙেই কৰক আপুনি যি কৰক মানে মই অনবৰত কওঁ যে আমি মানে 24 ঘণ্টাত মানে এটলিষ্ট যাতে আধা ঘণ্টা আমি নিজৰ যাতে দেহাক দিওঁ মানে আমাৰ নিজৰ বডিক দিওঁ কাৰণ কি বডিটোই হৈছে হেল্থ হৈছে আপোনাৰ গোটেই এছেট মানে মই ভাবোঁ যে এছেটমেণ্ট যদি ক'ব যায় এতিয়া গাড়ী মটৰ সোণৰ গহনা ঘৰ বাৰী এইবোৰ এছেট হয় কিন্তু মোৰ দৃষ্টিত এছেটমেণ্ট আমাৰ নিজৰ হেল্থ হয় চ' হেল্থক মানে ঠিক ৰাখিবৰ কাৰণে আপুনি চাইকেলিং কৰিব পাৰে ছুইমিং কৰিব পাৰে দৌৰিব পাৰে যাৰ যেনেকৈ ভাল লাগে বাট এটলিষ্ট আপুনি 24 আৱাৰ্ছত যাতে আধা ঘণ্টা বা 1 ঘণ্টা নিজৰ শৰীৰক দিয়ে আৰু নিজে যেতিয়া হেল্থি হ'ব তেতিয়া আপোনাৰ লগে লগে আপোনাৰ সব ভাইবছবোৰ পজিটিভ হোৱা ষ্টাৰ্ট হ'ব যেতিয়া আপুনি হেল্থি এখন মাইণ্ড ছেট কৰিব তেতিয়াই আপোনাৰ যিমান কাম আছে যিমানেই চিষ্টেম আছে সেইবোৰ না সব পজিটিভ হোৱা ষ্টাৰ্ট কৰিব এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ চ' লাষ্টলি চবে হেপী থাকক চবে ভালে থাকক আৰু মই সবকে ৰিকুৱেষ্ট কৰিম ৱৰ্ল্ড বাইচাইকেল ডেৰ দিনা যাতে আপোনালোক সকলোৱে এটলিষ্ট কমচে কম 10 মিনিট 5 মিনিট হ'লেও অকণমান চাইকেল চলাব চ' থেংক ইউ ভেৰি মাছ থেংক ইউ ছ' মাছ ৰাকেশ আপোনাৰ লগত ভৱিষ্যতেও কথা পাতিম বহু কথা পাতিবলগীয়া আছে আপোনাৰ পৰা বহু কথা জানিবলগীয়া আছে আৰু আমাৰ শ্ৰোতাসকলে আপোনাৰ পৰা বহু যথেষ্টখিনি উৎসাহিত হ'ব পাৰিব থেংক ইউ ছ' মাছ ৰাকেশ সময় দিয়াৰ বাবে শুনি থাকক ৰেডিঅ' মন যায় অসমৰ আৱেগ